Agarra como que. গোটেই ঘটনাটো আমি শনিবাৰে পূজা চাবলৈ গৈছিলোঁ তো সিহঁতি মাতিলে আমাক কোনে কোনে ল'ৰাকেইটা কি নাম এটাৰ নাম অৰ্জুন আৰু এটাৰ নাম পাপু তাৰপিছত সিহঁতৰ ঘৰ চাব গ'লে তাৰপিছত আমি গ'লোঁ আৰু ক'লোঁ ঘৰ চাই আহি কিনে আৰু ক'লোঁ মই ঘৰত যাম বল ক'লোঁ তো সিহঁতি ক'লে নালাগে ঘৰত আমাৰ ঘৰতে থাকিব এনেকৈ ক'লে তাৰপিছত আমি গুচি আহিলোঁ আৰু আমি ক'লোঁ ঘৰ যাম বল ক'লোঁ তো সিহঁতি ক'লে নালাগে কৈছে তাৰপিছত জংঘলত আহিছিলে আৰু বেয়া কাম কৰিলে আৰু আমাক নদীৰ লগত এৰি দিলে ৰাতিপুৱা আৰু আমি কাকতি বাঢ়ি গৈছিলোঁ তুমি আৰু তোমাৰ লগত আৰু কোনোবা ছোৱালী আছিলে নি কেইজনী আছিলে এজনী তুমি কিহত পঢ়া এতিয়া 7ত আৰু ইজনী লগৰজনী 7ত তোমালোকে পূজা চাবলৈ গৈছিলা নেকি কোন ঠাইত চাবলৈ গৈছিলা পূজা এই লাইনতে তিয়কতে মানে তে সিহঁতি তিয়কৰ পৰাই লৈ গৈছিলে নি সিহঁতৰ ঘৰটো ক'ত বস্তি মানে কোন বস্তি তাৰপৰা গোটেই ৰাতিটো তাতে থাকিলা নেকি ৰাতিপুৱা ইয়াত মানে এৰি গ'ল নেকি এতিয়া হা দলঙৰ ওচৰত এৰি থৈ গ'ল কিহত লৈ আহিলে কিবা ভয় ভাবুকি দিছিলে নি সিহঁতি তোমালোকে কিমান দিনৰ পৰা চিনি পোৱা তাক কি মোবাইলত চিনিকাই হৈছিলে নেকি কেনেকৈ ক'ত কাম কৰিব আহিছিলে মানে মিস্ত্ৰী যোগালী তেনেকৈ চিনাকি হোৱা এই থানাত তোমালোকৰ কেছ দিছে নি মা দেউতাই দিছে মানুহকেইটা ধৰিলে নি পুলিচে ধৰিলে এতিয়া সিহঁতক কিবা শাস্তি পোৱাটো বিচৰা নেকি সিহঁতৰ শাস্তি হ'ব লাগে শাস্তি পোৱাটো বিচাৰিছা নি শনিবাৰে ৰাতিয়ে মই এঠি গৈছিলোঁ পূজা চাবলৈ আমাৰ 3টা ছোৱালী 2টা বাপেক মায়ে যে গৈছিলোঁ তাৰপিছত মানে এটা ছোৱালী ওলালে তো সি কৈছে মই বমাৰ লগত যাম আকৌ তাৰ মায়ে মানা কৰিছে নালাগে যাবলৈ বুলি তো সি কৈছে নাই মই একো নহ'ব ক'ত নাযাওঁ বুলি আৰু মই যাম এতিয়া বাবাৰ লগত যাম বোলে বমাৰ লগত সিহঁতৰ ছোৱালীবিলাক গৈছে তো মই আৰু ভাবিলোঁ যে ওচৰৰ ছোৱালী আৰু আজি নল'লে বেয়া পাব বুলি মই বোলো বল তেনেহ'লে তো সি কৈছে যে তাৰ মা মানা কৰিয়ে আছে নালাগে তো মই ক'লোঁ একো নহ'ব মই গৈছোঁ আকৌ তো এনেকৈ ক'লোঁ তেতিয়া সি গ'লে তাৰপিছত তাত বহিলোঁ সিহঁতিও বহিলে তাৰপিছত সি আধা ঘণ্টাৰ পিছত মানে সি ক'লে এই যোন ছোৱালীটো যে মোৰ লগত গ'লে এই ছোৱালীটো ক'লে বল বোলে ভনী বোলে আমি পানী খাবলৈ যাম তো সি ক'লে মই নাযাওঁ তো আমাৰ ডাঙৰ ভনী ওলাই পিনি ক'লে যে তই মাক কৈ পিনি যা তে সি ক'লে মাক তই কৈ দিবি আৰু সেই প্ৰসাদটো লৈ যা মাক দি দিবি সি ক'লে তই মাক নিজে দি দে মই কেলে দিম এনেকুৱা ক'লে তো সি কৈছে মই সি ছোৱালীজনী কৈছে না যাম বোলে মোৰ বাই ঘৰত পানী খাই আহিম বোলে এনেকুৱা ক'লে তেতিয়া পানী খাবলৈ ওলালে তাই পানী খাবলৈ নগ'লে তাই 2টা ল'ৰাক বোলে সিহঁতি বোলে লগ পালে তো তাহাঁতি ক'লে বোলে বল বোলে আমি ঘৰত তহঁতক দেখুৱাই আহিম তো সেইটো মানে 8টা বজা ৰাতি হ'ব কিজানি তো সিহঁতি আৰু গুচি গ'ল তাহাঁতৰ লগত তো আমাৰ মানে গুচি গ'ল তো আমিতো পূজা চাই আছোঁ ন আমিতো একো নাজানো আহিবই পানী খাই পিনি তো সেই বুলি ভাবি আমি বহি পূজা চাই আছোঁ তাৰপিছত মানে তাৰ মা যেতিয়া ঘূৰি আছে ঘৰত তেতিয়া 2টা চকীদাৰ আহি পিনি ক'লে যে আপোনাৰ ছোৱালীজনী মানে যে ক'ত গ'ল বোলে
সি কৈছে পূজা চাবলৈ গৈছে ওচৰৰ মানুহৰ লগত সি কৈছে বোলে তহঁতৰ ছোৱালীটো মই নদী পাৰৰ পৰা চালোঁ বোলে 2টা ছোৱালী আছে 2টা ল'ৰা আছে ঘপককৈ তাৰ দেউতাক উঠাই পিনি তাত পঠিয়ালে পূজা পাৰ তাৰপিছত কৈছে কয় আমাৰ বোলে ভনীটো তো মই ক'লোঁ পানী খাবলৈ গৈছিলে অহা নাই নেকি বোলে নাই অহা তেতিয়া মই খুব মানে বিচাৰি আছোঁ তেতিয়াৰ পৰা বিচাৰি নোপোৱা হ'লে তেতিয়া মই ঘৰত গুচি আহিলোঁ গোটেইখিনি আহি পিনি আৰু গোটেই বিচাৰি আছোঁ বিচাৰোঁতে তাই ক'লে এতিয়া যাব নালাগে মাইকী মানুহ তই আৰু মানে কিছুমান মানুহ গোটাই পিনি আৰু লৈ গ'লে তাত দেউতাহঁতে এই ছোৱালীজনীৰ দেউতা আৰু মোৰ ঘৰৰ মানুহটো তেতিয়া গুচি গ'ল যেতিয়া তাহাঁতৰ ঘৰত সুধিলে তো ক'লে নাই অহা বোলে পূজা চাবলৈ গৈছে আমাৰ ল'ৰাকেইটা তো সিহঁতি গুচি আহিলে ক'লে যে মোৰ 2টা ছোৱালী আহিছে তহঁতৰ ল'ৰা 2টাৰ লগত আৰু তহঁতি যদি নিদিয় ভালকৈ সমজাই নিদিয় তেনেহ'লে কিবা এটা হ'ব দেই এইটো ক'লে তো সি ভয়তে মানে ল'ৰাটো কি কৰিলে সিহঁতক লুকাই থ'লে ঘৰত নক'লে মানে আমাৰ ঘৰত আছে বুলি তাৰপিছত সি আহি পিনি আমি আহি গ'লোঁ তেতিয়াও ছোৱালীবিলাক ৰাতিপুৱা চাইছোঁ নাই তো সিহঁতি ক'লে যে আমাক বোলে ল'ৰাটোক তাৰপিছত ৰাতিপুৱা আমি মই গ'লোঁ আৰু তাৰ আমাৰ ঘৰৰ মানুহটো গ'লে তো মই কৈছোঁ ভাইটি উঠচোন তাই বা মানে ভনী এটা আছে সি ভনীটো উঠাইছে উঠচোন বুলি কৈছে কোনে আহিছে বোলে কোনে আহিছে কোন লাউৰা হয় বোলে এনেকুৱা কৈছে মানে লেতেৰা কথা কৈছে তো মই ক'লোঁ এইফালে আহকচোন তাৰপিছত ওলালে কি হ'ল বোলে তো মই ক'লোঁ মোৰ ছোৱালী 2টা আহিছে তহঁতৰ লগত বুলি কৈছে চকীদাৰজনে আৰু আপুনি কেলৈ নপঠিয়ালে বোলে ক'ত আছে সিহঁতি বোলে আমি বোলে এৰি আহিলোঁ ক'ত এৰি আহিলে তো বোলে দলঙৰ ওপৰত দলঙৰ সেইপাৰতো এৰি আহিলোঁ বুলি ক'লে তো মই ক'লোঁ মোৰ ছোৱালীজনী যেনেকৈ আপুনি আনিছে তেনেকৈ মোৰ ছোৱালীজনীক লাগে আৰু কিবা হ'লে মানে মই মানুহ লৈ আহিম একদম বুলি ক'লোঁ তাই সি কি কৈছে কি কৰিবি লাউৰা যা চাই ল'ম ক'লে তহঁতক এনেকুৱা ক'লে তাৰপিছত মই ক'লোঁ তোৰ একদম মানে বেকাৰেই ক'লোঁ কি নাম মানুহটোৰ নাম কি অৰ্জুন বাণী দাস ঘৰৰ মানুহটোৰো অৰ্জুন বাণী দাস নাম আছে আৰু সেই আৰু 2টা ল'ৰা আছিলে ন ইটোৰ নাম 2টা ল'ৰা এটা পাপু বাণী দাস এটা অৰ্জুন বাণী দাস 2টা একে ঘৰৰ তো অৰ্জুন বাণী দাসে মোক দম দিছে তাই মই সেইটো কৈ আৰু গুচি আহিলোঁ ৰাতিপুৱা দেওবাৰ দিনত সেইফালৰ পৰা আহি পিনি আমি গোটেই বিচাৰি আছোঁ বগানত বিচাৰিলোঁ লাইন বস্তি বিচাৰিলোঁ নাই তাৰপিছত গোটেই ৰাতটো বহি আমি চিন্তা কৰিলোঁ যে ল'ৰা ছোৱালীটো ক'ত আছে কোনোবা মাৰি পেলাই দিলে নেকি এনেকুৱা ভাবোঁতে মানে ৰাতিপুৱা হৈ গ'ল সোমবাৰত তেতিয়া আমি ক'ত যাম কি কথা ক'ব নোৱাৰি কিহত পঢ়া তুমি হা 6ত কি হৈছিলে ঘটনাটো তাৰপৰা সিহঁতি মানে কোন কোন তাৰপৰা তোমালোকক লৈ গ'লি নেকি তাৰপিছত কি হ'ল তাৰপৰা মানে কিবা হেৰি তোমালোকৰ লগত বেয়া হেৰি কৰিলে নেকি তাৰপৰা ক'ত এৰিলে কোন নদী হা তাৰপৰা এতিয়া থানাত কেছ দিছা ঠিক আছে কিমান দিনৰ পৰা চিনাকি আছিলে মানুহকেইটা হা এসপ্তাহমান হৈ গ'ল কিবা ভয় ভাবুকি দেখাইছিলে নাই দেখা